ছাত্ৰী-ছাত্ৰীসকল মৰম লবা আশা কৰো তোমালোকে পঢ়া শুনা কৰি আছা মই 10ম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল অংশৰ তৃতীয় অধ্যায়টো তোমালোকৰ লগত আলোচনা কৰি আছো আজি মই আকৌ এই অংশৰে এই অধ্যায়ৰে পিছৰ অংশখিনি আলোচনা কৰিবলৈ ক্লাছৰ শেষত মই তোমালোকৰ লগত কিছুমান কথা আলোচনা কৰি কিছুমান প্ৰশ্ন আলোচনা কৰিম তোমালোকে মন দি শুনিবা আৰু তোমালোকৰ কিবা যদি প্ৰশ্ন থাকে কিবা সুধিবলগীয়া থাকে মোৰ ইয়াতে ইমেইল এড্ৰেছটো দিয়া আছে তোমালোকে মোক ইমেইল কৰি সুধিব পাৰা ইতিমধ্যে মই পঢ়ালো আমি পঢ়ি আছিলো তৃতীয় অধ্যায়ৰ পৃথিৱীৰ ভূগোল বিষয়টো ইতিমধ্যে মই তোমালোকক পৃথিৱীৰ চমু পৰিচয়ৰ বিষয়ে কোৱা হৈ গ'ল মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণৰ কথা কোৱা হ'ল কন্টিনেন্টেল ড্ৰিফ্ট থিওৰিৰ বিষয়ে তোমালোকক কোৱা হ'ল আৰু মহাসাগৰসমূহৰ অৱস্থান আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে কোৱা হ'ল আজি মই তোমালোকক পঢ়াম মহাদেশসমূহৰ অৱস্থিতি আৰু ইয়াৰ ভৌগোলিক বৈশিষ্ট্য আৰু ইয়াৰ লগতে তিনিখন মহাদেশৰ কথা তোমালোকৰ লগত আলোচনা কৰিম আৰু শ্ৰেণীৰ অন্তত কিছুমান প্ৰশ্ন উত্তৰৰ লগত তোমালোকৰ সৈতে মই কথা পাতিম আহা আমি ক্লাছটো আৰম্ভ কৰো ইতিমধ্যে আমি পাইছিলো যে বিশ্বত স্থলভাগ আৰু জলভাগ আছে জলভাগৰ কথা ইতিমধ্যে তোমালোকক পঢ়োৱা হৈ গ'ল ৭১% জলভাগেৰে আগুৰা বিশ্বৰ মুঠ বিশ্বৰ মাটিকালি আৰু ২৯% স্থলভাগেৰে আগুৰা এই স্থলভাগক ৭খন মহাদেশ আছে ৭খন মহাদেশৰ ভিতৰত এণ্টাৰ্কটিকা মহাদেশখনত যেহেতু স্থায়ী বসবাস নাই এহে এই অধ্যায়ত তোমালোকৰ এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে আলোচনা কৰা হোৱা নাই কি কি নহওক এই মহাদেশসমূহৰ ভিতৰৰ ৬৭% উত্তৰ গোলাৰ্ধত অৱস্থিত সৰ্বমুঠ ৭খন মহাদেশৰ ভিতৰত দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ আফ্ৰিকাৰ দক্ষিণাংশ ওচেনিয়া আৰু এণ্টাৰ্কটিকা দক্ষিণ গোলাৰ্ধত অৱস্থিত আৰু বাকি এছিয়া ইউৰোপ উত্তৰ আমেৰিকা সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধত অৱস্থিত আকৌ যদি আমি পূব পশ্চিমাকৈ ধৰো মানে যেতিয়া আমি মুখ্য দ্ৰাঘিমাংশক লগত ভিত্তি কৰি পেলাই বিশ্বখন দুটা ভাগত বিভক্ত কৰো তেতিয়া পূবৰ অংশ আৰু পশ্চিম অংশ ধৰিলে পশ্চিম অংশত কেৱল উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা অৱস্থিত আৰু পূব অংশত প্ৰায় গোটেই কেইখন মহাদেশেই অৱস্থিত যদিও দেশবিলাকৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ কৰা থাকে কিন্তু এই মহাদেশসমূহৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেনেকৈ নিৰ্ধাৰণ কৰা হৈছে আচলতে মহাদেশবিলাকৰ ভিতৰৰ সীমা নিৰ্ধাৰণ কৰিছে কিছুমান প্ৰাকৃতিক উপাদানে যেনে ধৰাচোন এছিয়া আৰু ইউৰোপৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে ঠিক তেনেদৰে ইউৰোপ আৰু আফ্ৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে ভূমধ্যসাগৰে ঠিক তেনেদৰে আফ্ৰিকা আৰু এছিয়াৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে লোহিত সাগৰ বা ৰেড চিয়ে আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে পানামা খালে ইয়াতে তোমালোকক দিয়া হৈছে যে উত্তৰ ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ সীমা ভূমধ্যসাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ সীমা লোহিত সাগৰে নিৰ্ণয় কৰিছে আনহাতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ সীমা প্ৰাকৃতিকভাৱে ইউৰাল পৰ্বতমালাই নিৰ্ধাৰণ কৰিছে এইখিনি তোমালোকক মই আন্ডাৰলাইন কৰি দিয়া আছে যিটো খুব দৰকাৰী কথা আকৌ আমি গম পাইছো যে স্থলভাগ সদায় উখৰা মুখৰা হয় উখৰা মুখৰা মানে কি স্থলভাগৰ ভূ-অৱয়ব অসমান এই অসমতা কিহে নিৰ্ণয় কৰে এই অসমতা নিৰ্ণয় কৰে পৰ্বত পাহাৰ সমভূমি নদী উপত্যকা মৰুভূমি ইত্যাদি গতিকে আমাৰ স্থলভাগত এই বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদান থাকে বাবে স্থলভাগ অসমান কৰি ৰাখিছে যিদৰে আমি পঢ়িছিলো সাগৰ পৃষ্ঠৰ তলতো অসমান সাগৰ পৃষ্ঠৰ তলতো বিভিন্ন ধৰণৰ উপাদান থাকে ভূ-অৱয়ব থাকে ঠিক তেনেদৰে স্থলভাগতো পৰ্বত পাহাৰ আদিয়ে গোটেই
স্থলভাগ অসমান কৰি ৰাখিছে উখৰা মুখৰা কৰি ৰাখিছে কিন্তু এইটো নহয় যে সকলোবোৰ মহাদেশৰ ভূপ্ৰকৃতি একে হ'ব তাৰ মানে কি সকলোবোৰ মহাদেশতে আমি পৰ্বত পাম পাহাৰ পাম নদী উপত্যকা পাম সকলো ধৰণৰ ভূপ্ৰকৃতি বা ভূ অৱয়ব আমি সকলো মহাদেশত পাবও পাৰো বা নাপাবও পাৰো উদাহৰণস্বৰূপে তোমালোকে আফ্ৰিকা মহাদেশৰ উত্তৰাংশ প্ৰায় গোটেইখিনিয়ে সাহাৰা মৰুভূমিৰে আৱৰা তাৰমানে আফ্ৰিকা মহাদেশত সাহাৰা মৰুভূমি আছে উত্তৰাংশ ঠিক তেনেদৰে দক্ষিণতো দুখন মৰুভূমি আছে কালাহাৰী আৰু নামিবিয়া মৰুভূমি আৰু গোটেই আফ্ৰিকা মহাদেশখনে এখন ঢালভূমি ইয়াত ঠিক তেনেকুৱা পৰ্বত ওখ ওখ পৰ্বত দেখিবলৈ পোৱা নাযায় গতিকে মহাদেশবোৰৰ সকলোতে ভূপ্ৰকৃতি একে নহয় আৰু আমি জানো যে পৃথিৱীখনক বিষুৱ ৰেখাই দুটা ভাগত ভাগ কৰিছে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ উত্তৰ ভাগক উত্তৰ গোলাৰ্ধ বুলি কয় আৰু দক্ষিণ ভাগক দক্ষিণ গোলাৰ্ধ বুলি কয় বিষুৱৰ পৰা যিমানে আমি উত্তৰলৈ গতি কৰি থাকো বা বিষুৱৰ পৰা যিমানে আমি দক্ষিণলৈ গতি কৰি থাকো উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ দিশে সিমানেই জলবায়ুৰ পৰিৱৰ্তন হয় বিষুৱৰ অঞ্চলত জলবায়ু খুব উষ্ণ হয় আৰু আৰ্দ্ৰ হয় তাৰমানে তাত বহুত বেছি গৰম আৰু বহুত বেছি বৰষুণ হয় ঠিক তেনেদৰে উত্তৰলৈ আৰু দক্ষিণলৈ গতি কৰি থাকিলে নাতিশীতোষ্ণ জলবায়ু পোৱা যায় আৰু তাৰ আৰু ওপৰলৈকে গলে কি পোৱা যায় শীতল মেৰু জলবায়ু পোৱা যায় যদিও বিভিন্ন ধৰণৰ জলবায়ু আছে ইয়াৰ ভিতৰতে আমি এনেকে ক'ব পাৰো যে বিষুৱৰ পৰা যিমানেই উত্তৰ মেৰুলৈ আৰু দক্ষিণ মেৰুলৈ গতি কৰি থকা যায় সিমানেই জলবায়ুৰ পৰিৱৰ্তন হয় যেতিয়া জলবায়ুৰ পৰিৱৰ্তন হয় তেতিয়া তাত গজা উদ্ভিদ বিলাকৰো পৰিৱৰ্তন হয় যেনে বিষুৱ ৰেখা অঞ্চলত বিষুৱৰ অঞ্চলত যিহেতু তাত গৰম বেছি আৰু বহুত বেছি পৰিমাণৰ বৰষুণ হয় সেয়েহে তাত গজা উদ্ভিদ চিৰসেউজীয়া উদ্ভিদ বা চিৰসেউজীয়া অৰণ্য বুলি কোৱা হয় মানে এই অঞ্চলৰ উদ্ভিদৰ পাত কেতিয়াও বেলেগ ৰঙৰ নহয় সদায় সেউজীয়া হৈ থাকে ঠিক তেনেকে আমাৰ মৌচুমী অঞ্চলত পৰ্ণপাতী উদ্ভিদ পোৱা যায় ঠাণ্ডাৰ দিনত গছৰ পাত সৰি লঠঙা হৈ যায় আকৌ গৰম দিনত আকৌ ধুনীয়াকৈ গজে সেউজীয়া হৈ যায় গতিকে সেই পৰ্ণপাতী উদ্ভিদ মৌচুমী অঞ্চলত পোৱা যায় গতিকে এনেদৰে জলবায়ু ভেদে উদ্ভিদৰ তাৰতম্য হয় যেতিয়া উদ্ভিদৰ তাৰতম্য হ'ব তেতিয়া তাত বসবাস কৰা জীৱ-জন্তুসমূহ বেলেগ ধৰণৰ হয় শুকান মৰু অঞ্চলত অৰণ্যবিহীন চুটি ঘাঁহ বা কাইটীয়া উদ্ভিদ গজে আৰু বৰফাবৃত মেৰু অঞ্চলত খেলুৱৈ বা ঢেকীয়াজাতীয় উদ্ভিদ পোৱা যায় গতিকে কি বুজি পালো যে জলবায়ু ভেদে উদ্ভিদৰো তাৰতম্য হয় যেতিয়া জলবায়ু ভিন্ন হয় উদ্ভিদ ভিন্ন হয় জীৱ-জন্তু ভিন্ন হয় আৰু তেতিয়া তাত আমি কেনেকুৱা ধৰণৰ কৃষি কাৰ্য কৰিম সেইটো এই জলবায়ু বা মাটিৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰে ওপৰত নিৰ্ভৰ কৰিয়ে তাত বসবাস কৰা মানুহৰ জীৱিকা নিৰ্ধাৰণ হয় বা তেওঁলোকে তেনেকুৱা ধৰণৰ বৃত্তি গ্ৰহণ কৰে এনেদৰে প্ৰাকৃতিকভাৱে সুচল তথা কৃষি সুচল বা উদ্যোগ সুচল বা বাণিজ্য পৰিবহন আদিৰ ক্ষেত্ৰত আগবঢ়া অঞ্চলবিলাকত সদায় জনবসতি ঘন হয় আৰু তাত যেতিয়া জনবসতি ঘন হয় তেতিয়া ঘনত্ব বৃদ্ধি পায় ঠিক সেইদৰে অতিপাত ঠাণ্ডা বা শুকান উষ্ণ মৰু অঞ্চলত জনবসতি তেনেই খেৰেঙা বা ঘনত্বও কম কাৰণ এই শুকান উষ্ণ বা মেৰু অঞ্চলত বসবাস কৰিবৰ কাৰণে সুবিধাজনক পৰিৱেশ নাই ইয়াৰ পৰা এইটো প্ৰতীয়মান হৈছে যে যি ঠাইত প্ৰাকৃতিকভাৱে সুচল বা প্ৰাকৃতিক পৰিৱেশৰ আছে য'ত বসবাস কৰিবলৈ সুবিধা তেনেকুৱা ঠাইবোৰত জনসংখ্যা ঘন হয় আৰু ঘনত্ব বৃদ্ধি পায় তোমালোকৰ কিতাপত এখন তালিকা দিয়া আছে তালিকা 3.2 মহাদেশসমূহৰ মাটিকালিৰ বিতৰণ এছিয়া মহাদেশৰ মাটিকালি 44.6 নিযুত বৰ্গ কিলোমিটাৰ আৰু ই মুঠ স্থলমণ্ডলৰ প্ৰায় 30% আগুৰি আছে ঠিক সেইদৰে ইউৰোপ মহাদেশ 10.9 নিযুত বৰ্গ কিলোমিটাৰ আফ্ৰিকা 30.1 নিযুত বৰ্গ কিলোমিটাৰ উত্তৰ আমেৰিকা 24.3 নিযুত বৰ্গ কিলোমিটাৰ দক্ষিণ আমেৰিকা 17.8 নিযুত বৰ্গ কিলোমিটাৰ তেনেদৰে ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ এই গোটেই মাটিকালিখিনি মিলি মুঠ হয় 149 নিযুত বৰ্গ কিলোমিটাৰ যিটোৱে
বিশ্বৰ 29% আগুৰি থাকে গতিকে আমাক যদি কোৱা হয় যে মহাদেশসমূহৰ ভৌগোলিক বৈশিষ্ট্য কি তেতিয়া আমি লিখিব লাগিব এই মই ইয়াতে পইণ্ট কিছুমান দি দিছো এই পইণ্ট হিচাপে তোমালোকে লিখিব লাগিব এইটো প্ৰথম পইণ্ট সেকেন্ড পইণ্ট থাৰ্ড পইণ্ট ফোৰ্থ ফিফথ সিক্সথ 7 নম্বৰ পইণ্ট আৰু 8 নম্বৰ পইণ্ট এনেকৈ তোমালোকে পইণ্ট ওয়াইজ লিখিব লাগিব তোমালোকক মই আগতেই কৈছো যিমান পাৰা পইণ্ট ওয়াইজ লিখিবৰ কাৰণে চেষ্টা কৰিবা যদি নম্বৰ 5 থাকে 5টা পইণ্ট লিখিলে হ'ব 6টা পইণ্ট লিখিবা যদি 3 থাকে 4টা পইণ্ট লিখিবা এতিয়া আমি আগবাঢ়িছো মহাদেশসমূহৰ বিষয়ে জানিবলৈ পৃথিৱীৰ সৰ্বমুঠ 7খন মহাদেশৰ দক্ষিণ মেৰু কেন্দ্ৰ কৰি বৰফে আৱৰা এণ্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই এহে আঠত তোমালোকৰ এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে দিয়া হোৱা নাই বাকি 6খন মহাদেশৰ বিষয়ে আমি পঢ়িব লাগিব প্ৰথম মহাদেশখনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো এছিয়া মহাদেশ এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ 44.6 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে এছিয়া মহাদেশে স্থলভাগৰ প্ৰায় 30% আগুৰি আছে আৰু মূলত এছিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত এছিয়া মহাদেশৰ বিস্তৃতি চাবলৈ গলে আমি পাও যে এছিয়া মহাদেশ দক্ষিণে 1 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা 78 ডিগ্ৰী উত্তৰ অক্ষৰেখালৈকে বিস্তৃত ঠিক সেইদৰে দ্ৰাঘিমাংশৰ ফালৰ পৰা চাবলৈ গলে 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা 170 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈকে এছিয়া মহাদেশ বিস্তৃত তাৰমানে ইমান ডাঙৰ এই মহাদেশখন আৰু এছিয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ মহাদেশ প্ৰশান্ত মহাসাগৰৰ যে কিছুমান দ্বীপৰ কথা কৈছিল তোমালোকক এই দ্বীপসমূহ এনে ইউৰাইল দ্বীপ জাপান দ্বীপ টাইৱান ফিলিপাইন বৰ্নিও জাভা সুমাত্ৰা আন্দামান নিকোবৰ দ্বীপপুঞ্জ শ্ৰীলংকা লাক্ষাদ্বীপ মালদ্বীপ সকলোবোৰ এছিয়া মহাদেশৰ অন্তৰ্গত চাৰিসীমা চাবলৈ গলে এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ বা আৰ্কটিক অ'চেন পূবে প্ৰশান্ত মহাসাগৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু অষ্ট্ৰেলিয়া আৰু পশ্চিমে লোহিত সাগৰ ভূমধ্য সাগৰ কৃষ্ণ সাগৰ বা ব্ল্যাক সি কাস্পিয়ান সাগৰ ইয়াৰ মাজত ককেছাছ পৰ্বত আছে ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা এয়া হৈছে এছিয়া মহাদেশৰ চাৰিসীমা এছিয়া মহাদেশৰ ভূপ্ৰকৃতি বৈচিত্ৰ্যময় এছিয়া মহাদেশত সুউচ্চ পৰ্বতশ্ৰেণী আছে মালভূমি আছে নদী উপত্যকা আছে নিম্নভূমি আছে উপকূলীয় সমভূমি আছে আদি সকলো ধৰণৰ ভূ অৱয়ব দেখিবলৈ পোৱা যায় মহাদেশখনৰ মাজৰ অংশ মহাদেশখনৰ এই মাজৰ অংশ চোৱা মাজৰ অংশ ওখ পৰ্বতশ্ৰেণী আৰু মালভূমিৰ অৱস্থিত পৰ্বতশ্ৰেণীসমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰ দক্ষিণাকৈ থকা ইউৰাল পৰ্বতমালা এয়া ইউৰাল পৰ্বতমালা আৰু আমি আগতে তোমালোকক কলো যে ইউৰাল পৰ্বতমালা হৈছে ইউৰোপ আৰু এছিয়া মহাদেশৰ প্ৰাকৃতিক সীমা মধ্যাংশত পূব পশ্চিমকৈ বিস্তৃত হিমালয় পৰ্বতমালা এয়া হিমালয় পৰ্বতমালা কাৰাকোৰম পৰ্বতমালা কাৰাকোৰম পৰ্বতমালা টিয়েনচান পৰ্বতমালা আলটাই পৰ্বতমালা ইত্যাদি বিভিন্ন ধৰণৰ পৰ্বতমালা আছে হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম হৈছে এভাৰেষ্ট শৃংগ আৰু এভাৰেষ্ট শৃংগৰ উচ্চতা হৈছে 8848 মিটাৰ ঠিক তেনেদৰে কাৰাকোৰম পৰ্বতমালাৰ ওপৰত থকা গডউইন অষ্টিন এয়া হৈছে কাৰাকোৰম পৰ্বতমালা এই কাৰাকোৰম পৰ্বতমালাৰ ওপৰতে আছে গডউইন অষ্টিন বুলি বা কেটু মাউন্ট কেটু বুলি এটা শৃংগ আছে যিটো শৃংগ বিশ্বৰ দ্বিতীয় উচ্চতম শৃংগ আৰু এই গডউইন অষ্টিনৰ উচ্চতা হৈছে 8611 মিটাৰ আনহাতে মালভূমিৰ ফাললৈ চাবলৈ গলে এছিয়া মহাদেশত টিবেট মালভূমি আৰব মালভূমি দাক্ষিণাত্য মালভূমি
এইপিনে সাইবেৰিয়া মালভূমি ইত্যাদি আছে উল্লেখযোগ্য এই মালভূমিসমূহ এইবোৰ পৰ্বত পাহাৰ আৰু মালভূমিৰ সৃষ্টি কৰা উচ্চ ভূমিৰ পৰা বহুত ডাঙৰ ডাঙৰ নদীৰ উৎপত্তি হৈছে এছিয়া মহাদেশত আৰু এছিয়া মহাদেশৰ তিনিফালে চোৱা ওপৰলৈ আছে তোমাৰ উত্তৰ মহাসাগৰ পূবলৈ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণলৈ ভাৰত মহাসাগৰ এই মহাসাগৰসমূহলৈ এছিয়া মহাদেশৰ মাজত থকা উচ্চভূমিৰ পৰা বিভিন্ন ধৰণৰ নদী উৎপত্তি হৈ এই মহাসাগৰসমূহলৈ বৈ যায় উত্তৰলৈ চালে উত্তৰ মহাসাগৰলৈ বৈ যোৱা কিছুমান নদীৰ নাম হৈছে ওব নদী ইয়েনিচিলি নদী আৰু লেনা নদী এইকেইখন নদীয়ে উত্তৰ মহাসাগৰলৈ বৈ গৈছে ইয়াৰ উপৰি পূবত থকা প্ৰশান্ত মহাসাগৰলৈ আমুৰ ৱাংহো ইয়াংচিকিয়াং এইবিলাক চাইনাত আছে চীনত আছে ইয়াংচিকিয়াং চিকিয়াং ইত্যাদি নদী প্ৰশান্ত মহাসাগৰলৈ বৈ যায় ঠিক তেনেদৰে দক্ষিণ ভাৰত মহাসাগৰলৈ বৈ যায় ভাৰতবৰ্ষত থকা নৰ্মদা তাপ্তি কৃষ্ণা কাবেৰী গোদাবৰী মহানদী হুগলী ইত্যাদি নদী আৰু তাৰ উপৰিও ইণ্ডোনেছিয়াত থকা বা মিয়ানমাৰত থকা ইৰাৱতী আৰু মেনম নদী এইখিনি হৈছে তোমালোকৰ নদীৰ নাম ঠিক তেনেদৰে এছিয়া মহাদেশত কেইবাটাও ডাঙৰ ডাঙৰ হ্ৰদ আছে কাস্পিয়ান হ্ৰদৰ কথাটো আমি ক'লোৱে কাস্পিয়ান হ্ৰদ হৈছে ইমান ডাঙৰ হ্ৰদ কাস্পিয়ান হ্ৰদক সাগৰ বুলি কোৱা হয় এই হ্ৰদৰ ইপাৰ সিপাৰ নেদেখি এহে কাস্পিয়ান হ্ৰদক সাগৰ বুলি কোৱা হয় কাস্পিয়ান সি বুলি কোৱা হয় আৰু এই কাস্পিয়ান সাগৰ বা কাস্পিয়ান হ্ৰদ এছিয়া মহাদেশত অৱস্থিত আৰু ই পশ্চিমত অৱস্থিত এয়া হৈছে কাস্পিয়ান সাগৰ ঠিক তেনেদৰে বৈকাল সাগৰ আছে বৈকাল সাগৰ নহয় সৰি বৈকাল হ্ৰদ আছে বৈকাল হ্ৰদটো কাস্পিয়ান হ্ৰদৰ নিচিনা ইমান ডাঙৰ নহয় কিন্তু বৈকাল হ্ৰদ আছে ঠিক তেনেদৰে ভাৰতবৰ্ষত ডাল লেক আছে সম্বৰ পুলিকত কেলেৰু লোকটক হ্ৰদ ইত্যাদি আমাৰ ভাৰতবৰ্ষত অৱস্থিত এনেদৰে কিছুমান হ্ৰদ আছে ইয়াত ঠিক তেনেদৰে এছিয়া মহাদেশত মৰুভূমিও আছে মৰুভূমি কেইখনৰ নাম কি গোবি মৰুভূমি এয়া হৈছে গোবি মৰুভূমি আৰবৰ মৰুভূমি আৰু থৰ মৰুভূমিৰ কথাটো আমি শুনিছোৱেই থৰ মৰুভূমিটো ভাৰতবৰ্ষতে অৱস্থিত থৰ মৰুভূমি আৰু ইৰাণ মৰুভূমি এয়া হৈছে ইৰাণ মৰুভূমি গতিকে এইকেইখন মৰুভূমি এছিয়া মহাদেশত অৱস্থিত এয়া হৈছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য এছিয়া মহাদেশত প্ৰাকৃতিকভাৱে সকলো ধৰণৰ ভূ-অৱয়ব দেখিবলৈ পোৱা যায় এতিয়া আমি আগবাঢ়িছো ইউৰোপ মহাদেশলৈ ইউৰোপ মহাদেশখন এছিয়া মহাদেশৰ উত্তৰ পশ্চিম সীমাত অৱস্থিত আৰু ইতিমধ্যে উল্লেখ কৰা হৈছে যে ইউৰোপ মহাদেশ আৰু এছিয়া মহাদেশৰ প্ৰাকৃতিক সীমা নিৰ্ধাৰণ কৰিছে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে আৰু ইউৰোপ মহাদেশখন সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধতে অৱস্থিত ইউৰোপ মহাদেশৰ বিস্তৃতি চাবলৈ গ'লে দক্ষিণে ৩৬ ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা ৭১ ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে বিস্তৃত অক্ষাংশৰ ফালৰ পৰা চাবলৈ গ'লে আৰু দ্ৰাঘিমাংশৰ ফালৰ পৰা চাবলৈ গ'লে ইউৰোপ মহাদেশ 10 ডিগ্ৰী পশ্চিম মনত ৰাখিবা 10 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা ৬৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈকে বিস্তৃত 10 ডিগ্ৰী পশ্চিম কেলে কাৰণ আমি জানো মুখ্য দ্ৰাঘিমা ৰেখা যেনেকৈ পৃথিৱীৰ সমাজেৰে পূব পশ্চিমকৈ বিষুৱ ৰেখা কল্পনা কৰা হৈছে ঠিক তেনেদৰে উত্তৰ দক্ষিণকৈ মুখ্য দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে আৰু এই মুখ্য দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে লণ্ডনৰ গ্ৰীণউইচৰ মানমন্দিৰৰ ওপৰেৰে আৰু এই লণ্ডন হৈছে ইউৰোপ মহাদেশতে অৱস্থিত গতিকে লণ্ডনৰ গ্ৰীণউইচ মানমন্দিৰৰ ওপৰেৰে কল্পনা কৰা মুখ্য দ্ৰাঘিমা ৰেখাৰ পশ্চিমৰ পৰাই ইউৰোপ মহাদেশ বিস্তৃত গতিকে 10 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা ৬৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈকে ইউৰোপ মহাদেশ বিস্তৃত আৰু ইয়াৰ মাটিকালি হৈছে 10.9 নিযুত বৰ্গ কিলোমিটাৰ আৰু এই স্থলভাগৰ প্ৰায় ৭.৩% আৱৰি আছে উল্লেখযোগ্য যে আটলান্টিক মহাসাগৰৰ থকা ব্ৰিটিছ দ্বীপপুঞ্জ এয়া ব্ৰিটিছ দ্বীপপুঞ্জ আয়াৰলেণ্ড আইচলেণ্ড শেটলেণ্ড আৰু ভূমধ্য সাগৰত অৱস্থিত চিচিলি বেলেৰিয়েক আইলেণ্ড বেলেৰিয়েক দ্বীপপুঞ্জ ক্ৰেট ইত্যাদি ইউৰোপ মহাদেশৰে অন্তৰ্গত আৰু
গ্ৰীণলেণ্ড নামৰ ডাঙৰ দ্বীপটোৰ নাম শুনিছা তোমালোকে আৰু এই গ্ৰীণলেণ্ড দ্বীপটো কিন্তু ইউৰোপ মহাদেশৰ অন্তৰ্গত ইউৰোপ মহাদেশৰ চাৰিসীমা চাবলৈ গলে ইউৰোপ মহাদেশৰ উত্তৰত আছে উত্তৰ মহাসাগৰ পূবত আছে এছিয়া মহাদেশ কাস্পিয়ান সাগৰ আছে দক্ষিণত আছে ভূমধ্য সাগৰ কৃষ্ণ সাগৰ আৰু ককেছাছ পৰ্বত আৰু পশ্চিমত আছে আটলান্টিক মহাসাগৰ অৰ্থাৎ ইউৰোপক তিনিওফালে উত্তৰত পশ্চিমত আৰু দক্ষিণত সাগৰেৰে আগুৰা 2014 বৰ্ষৰ আনুমানিক তথ্য মতে ইউৰোপ মহাদেশৰ জনসংখ্যা হৈছে 76 কোটি অৰ্থাৎ পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 10.4% ইউৰোপ মহাদেশত আছে আৰু ইউৰোপ মহাদেশত মুঠ দেশৰ সংখ্যা হৈছে 44খন ইউৰোপ মহাদেশৰ ভূপ্ৰকৃতি অতি অতি জটিল কিয় জটিল আৰু বৈচিত্ৰ্যময় ভূপ্ৰকৃতিক ফালৰ পৰা আমি চাবলৈ গলে ইউৰোপ মহাদেশক দুটা ভাগত ভাগ কৰিব পাৰি উত্তৰৰ ভাগ আৰু দক্ষিণৰ ভাগ উত্তৰৰ ভাগত চোৱা এই সেউজীয়া ৰং যেতিয়া থাকিব মানচিত্ৰ এখনত যেতিয়া সেউজীয়া ৰং থাকিব এতিয়াই গম পাবা সেউজীয়া ৰঙে কি বুজায় সেউজীয়া ৰঙে বুজায় সমভূমি আৰু এই মটিয়া ব্ৰাউন কালাৰ মটিয়া ৰং বা তাতকৈ ডাঠ কফি কালাৰ হালধীয়া ৰং এইবিলাকে কি বুজায় উচ্চভূমি বুজায় তাৰ মানে ইউৰোপ মহাদেশখনক প্ৰাকৃতিকভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰি উত্তৰৰ ভাগ স্পেইনৰ পৰা ৰাছিয়ালৈকে এই গোটেইখিনি অঞ্চল সমভূমি অঞ্চল আৰু দক্ষিণৰ ভাগ স্পেইনৰ পৰা ৰোমানিয়ালৈকে এইখিনি উচ্চভূমি সমভূমি আৰু উচ্চভূমি দক্ষিণ ইউৰোপৰ আমি দক্ষিণ ইউৰোপৰ পৰ্বতসমূহৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ ইয়াতে আছে আল্পছ পৰ্বতৰ তোমালোকে নাম শুনিছা সুইজাৰলেণ্ডৰ নাম শুনিছা সুইজাৰলেণ্ডত আমাৰ সকলোৰে ফুৰিবলৈ যাবলৈ মন যায় আল্পছ পৰ্বতত ফুৰিবলৈ মন যায় সেয়া আল্পছ পৰ্বত ইউৰোপত অৱস্থিত আল্পছ পৰ্বত হৈছে এইখন আল্পছ পৰ্বত ঠিক তাৰ ইয়াৰ উপৰিও পাইৰেনিছ পৰ্বত অৱস্থিত কাৰ্পেথিয়ান পৰ্বত আৰু ককেছাছ পৰ্বত এই চাৰিখন মূল পৰ্বত ইউৰোপত অৱস্থিত ককেছাছ পৰ্বতৰ অৱস্থিত মাউণ্ট এলব্ৰাছ শৃংগই হৈছে ইউৰোপৰ আটাইতকৈ ওখ ঠাই ঠিক তেনেদৰে আল্পছ পৰ্বতত অৱস্থিত মাউণ্ট ব্লেংক বুলি এটা শৃংগ আছে এই শৃংগ হৈছে আল্পছ পৰ্বতৰ আটাইতকৈ ওখ শৃংগ মহাদেশখনত বহুতো নদ নদীও আছে আৰু হ্ৰদো আছে মহাদেশসমূহৰ নদ নদীৰ ভিতৰত স্পেইনত এলবো বুলি এখন নদী আছে ঠিক তেনেদৰে ফ্ৰান্সত ৰোন আছে ৰাইন আছে জাৰ্মানীত ৰাইন আছে ফ্ৰান্সত ৰোন আৰু চেইন আছে দানিউব নিপাৰ এইবোৰ আছে ঠিক তেনেদৰে ৰাছিয়াত ভলগা আছে ৰন আছে আৰু ইউৰাল নদী আছে গতিকে এই নদীসমূহে ইউৰোপত উত্তৰ ভাগত সমভূমিৰ সৃষ্টি কৰিছে হ্ৰদ কিছুমান আছে হ্ৰদসমূহৰ ভিতৰত ওনেগা লাডেগা সুডস্কো বেনাৰ্ড আদি উল্লেখযোগ্য হ্ৰদ ইউৰোপৰ হ্ৰদ আৰু এয়াই তোমালোকৰ ইউৰোপৰ প্ৰকৃতি এতিয়া আহা আফ্ৰিকা মহাদেশলৈ আমি এতিয়া আফ্ৰিকা মহাদেশ আলোচনা কৰিম আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ এছিয়া মহাদেশৰ পিছতে আফ্ৰিকা মহাদেশৰ স্থান প্ৰায় 30 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আফ্ৰিকা মহাদেশে মুঠ স্থলভাগৰ প্ৰায় 20% আগুৰি আছে এছিয়া মহাদেশে 30% আগুৰি আছে আৰু আফ্ৰিকা মহাদেশে 20% আগুৰি আছে এটা খুব উল্লেখনীয় কথা হৈছে যে বিষুৱ ৰেখা কল্পনা কৰা বিষুৱ ৰেখাডাল আফ্ৰিকা মহাদেশৰ ঠিক মাজেৰে কল্পনা কৰা হৈছে এই পিনেৰে বিষুৱ ৰেখাডাল কল্পনা কৰা হৈছে অৰ্থাৎ বিষুৱ ৰেখাই আফ্ৰিকা মহাদেশক দুটা প্ৰায় সমান ভাগত বিভক্ত কৰিছে উত্তৰৰ ভাগটো উত্তৰ গোলাৰ্ধত পৰিছে আৰু দক্ষিণৰ ভাগটো দক্ষিণ গোলাৰ্ধত পৰিছে বিস্তৃতি চাবলৈ গলে মহাদেশখন উত্তৰে
37 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা 34 ডিগ্ৰী দক্ষিণ অক্ষৰেখালৈকে বিস্তৃত ঠিক সেইদৰে দ্ৰাঘিমাংশৰ ফালৰ পৰা চাবলৈ গলে আফ্ৰিকা মহাদেশ পূবে 51 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 17 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত 17 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখালৈকে তাৰ মানে মুখ্য দ্ৰাঘিমা ৰেখাডালো আফ্ৰিকা মহাদেশৰ মাজেৰে যায় ঠিক মাজেৰে নহয় পশ্চিম ফালেৰে যায় ইয়াৰ পৰা আমি কি গম পালো যে বিষুৱ ৰেখাও আফ্ৰিকা মহাদেশৰ মাজেৰে কল্পনা কৰা হৈছে ঠিক তেনেদৰে মুখ্য দ্ৰাঘিমা ৰেখাও আফ্ৰিকা মহাদেশৰ মাজেৰে যায় 2014 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি আফ্ৰিকা মহাদেশৰ মুঠ জনসংখ্যা হৈছে 11 কোটি আৰু আফ্ৰিকা মহাদেশত মুঠ 53খন দেশ আছে এছিয়া মহাদেশত আছে 51খন দেশ ইউৰোপ মহাদেশত আছে 44খন দেশ আৰু আফ্ৰিকা মহাদেশত আছে 53খন দেশ আফ্ৰিকা মহাদেশৰ প্ৰাকৃতিকভাৱে চাবলৈ গলে আফ্ৰিকা মহাদেশখন এখন বৃহৎ মালভূমি তোমালোকক মই অলপ আগতে উল্লেখ কৰিছিলো যে আফ্ৰিকা মহাদেশখন এখন বৃহৎ মালভূমি ইয়াত সুউচ্চ পৰ্বত শ্ৰেণী নাই আৰু উত্তৰৰ ভাগটো সাহাৰা মৰুভূমিৰে আগুৰি আছে গোটেই প্ৰায় উত্তৰ ভাগটো সাহাৰা মৰুভূমিৰে আগুৰি আছে আমি এই মানচিত্ৰখন দেখিলে গম পাওঁ যে কোনো উচ্চ ভূমি নাই সাধাৰণ ইমান পৰ্বতৰ নিচিনা উচ্চতা ইয়াৰ নাই তথাপিও কিছুমান উচ্চভূমি আছে সেই উচ্চভূমি বিলাকৰ ভিতৰত পূব প্ৰান্তত আছে কিলিমাঞ্জাৰো আৰু ইথিওপিয়ান উচ্চভূমি বুলি কোৱা হয় ইথিওপিয়া আৰু কিলিমাঞ্জাৰো হৈছে আটাইতকৈ ওখ অঞ্চল উত্তৰত আছে আল্টাছ উচ্চভূমি ঠিক তেনেদৰে পশ্চিম প্ৰান্তত আছে এডামাৱা এইখিনি এডামাৱা উচ্চভূমি অঞ্চল আৰু দক্ষিণ আমেৰিকাত ড্ৰাকেনস্বাৰ্গ উচ্চভূমি অঞ্চল পূবত আছে ইথিওপিয়ান উচ্চভূমি উত্তৰত আছে এল্টাছ পশ্চিমত আছে এডামাৱা আৰু দক্ষিণত আছে ড্ৰাকেনস্বাৰ্গ উচ্চভূমি মহাদেশখনত বহুতো নদ নদী আছে খুব উল্লেখযোগ্য নদ নদী কিছুমান আছে নীল নদীৰ নাম শুনিছা তোমালোকে নীল নদী হৈছে বিশ্বৰ আটাইতকৈ বৃহত্তম ডাঙৰ দীঘৰ ফালৰ পৰা নহয় ডাঙৰৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ নদীখন হৈছে নীল নদীখন কোনখন নীল নদী এখন হৈছে নীল নদী ডাঙৰ নীল নদী এখন আৰু নীল নদীৰ উপৰিও কংগো বা জাইৰে এখন হৈছে কংগোৰ আন এটা কংগো নদীৰ আন এটা নাম হৈছে জাইৰে কংগো বা জাইৰে নাইজাৰ এইখন নদীৰ নাম হৈছে নাইজাৰ জেম্বেজি এয়া জেম্বেজি নদী অৰেঞ্জ নদী লিম্পোপো নদী ভোল্টা সেনেগাল চিবে-ওগো ইত্যাদি উল্লেখযোগ্য নদী আফ্ৰিকা মহাদেশত আছে ইয়াৰ উপৰিও ইয়াত কিছুমান হ্ৰদ আছে খুব উল্লেখযোগ্য কিছুমান হ্ৰদ আছে এইখিনি চোৱা তোমালোকৰ বহুতো হ্ৰদ আছে মধ্যপূব ফালে বহুতো হ্ৰদ আছে এই উল্লেখযোগ্য হ্ৰদসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে ভিক্টোৰিয়া হ্ৰদ এয়া হৈছে ভিক্টোৰিয়া হ্ৰদ এলবাৰ্ট হ্ৰদ ওপৰলৈ এলবাৰ্ট হ্ৰদ আছে টাংগানিকা হ্ৰদ আছে এয়া টাংগানিকা হ্ৰদ ছাদ এই হ্ৰদটোৰ নাম ছাদ প্ৰায় সাহাৰা মৰুভূমিৰ ওচৰত থকা এই হ্ৰদটোৰ নাম হৈছে ছাদ ভোল্টা আছে ন্যাসা আছে কেবৰা বাচ্চা মালাৱী তুৰ্কানা কিভু কচ্চো এবে ইত্যাদি উল্লেখযোগ্য সৰু সৰু কিছুমান হ্ৰদ আছে আৰু পৃথিৱীৰ বৃহত্তম মৰুভূমি তোমালোকে সকলোৱে জানে বিশ্বৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে সাহাৰা এই সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশতে অৱস্থিত আফ্ৰিকা মহাদেশৰ উত্তৰৰ ভাগটো গোটেইখন সাহাৰা মৰুভূমিৰে আগুৰি আছে অকল সাহাৰা মৰুভূমিয়ে নহয় আফ্ৰিকা মহাদেশত আৰু আন দুখন মৰুভূমিও আছে এই মৰুভূমি দুখনৰ নাম হৈছে নামিবিয়া এয়া হৈছে কালাহাৰী আৰু এয়া নামিবিয়া মৰুভূমি আৰু কালাহাৰী মৰুভূমি তাৰ মানে আমি কি পালো যে আফ্ৰিকা মহাদেশত তিনিখন মৰুভূমি আছে আৰু এই মৰুভূমি কেইখনৰ নাম হৈছে সাহাৰা নামিবিয়া আৰু কালাহাৰী গতিকে আমি আজি এই
তিনিখন মহাদেশৰ কথা আলোচনা কৰিলো আফ্ৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ কথা এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন দিম এই তিনিখন মহাদেশৰ ওপৰত এক্সট্ৰা এইবিলাক এক্সট্ৰা প্ৰশ্ন হ'ব অতিৰিক্ত প্ৰশ্ন যেনে ধৰাচোন মহাদেশসমূহৰ ভৌগোলিক বৈশিষ্ট্য কেইটামান লিখা প্ৰথমতে মই তোমালোকক পইণ্ট দি দিছিলো এই পইণ্ট মতে তোমালোকে ভৌগোলিক বৈশিষ্ট্যসমূহ তাতে পাবা তোমালোকে চাই ল'বা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কি এছিয়া আৰু আফ্ৰিকা মহাদেশৰ প্ৰাকৃতিক সীমা কি লোহিত সাগৰ আৰু সুয়েজ খাল পৃথিৱীৰ ভিন্ন অঞ্চলত উদ্ভিদৰ ভিন্নতা দেখিবলৈ পোৱা যায় কিয় এইটো তোমালোকক যিখিনি পঢ়োৱা হয় তাতে তোমালোকে বিচাৰি পাবা উলিয়াই তোমালোকে নোটবুকত টুকি ৰাখিবা পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালাখনৰ নাম কি আৰু ই ক'ত অৱস্থিত তেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে সৰ্বোচ্চ পৰ্বতমালাখন হৈছে হিমালয় পৰ্বতমালা আৰু ই এছিয়া মহাদেশত অৱস্থিত এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান হ'ব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এছিয়া মহাদেশত কিমানখন দেশ আছে 51খন দেশ আছে উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ নদী তিনিখনৰ নাম লিখা তিনিখন বুলি তোমালোকক মেনশ্যন কৰি দিব পাৰে এতিয়া তোমালোকে লিখিবা ও বিয়নিচিৰেল ইত্যাদি ইত্যাদি ঠিক তেনেদৰে এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে আটাইতকৈ ডাঙৰ হ্ৰদৰ নাম কি আৰু ই ক'ত অৱস্থিত কাস্পিয়ান হ্ৰদৰ কথা সোধা হৈছে ইয়াতে এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কি ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদী তোমালোকে জানাই ইউৰোপ মহাদেশৰ উচ্চতম ঠাই কি মাউণ্ট এলব্ৰাছ ক'ত অৱস্থিত ককেছাছ পৰ্বতত অৱস্থিত প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু আল্পছ পৰ্বত ক'ত অৱস্থিত এনেকুৱা ধৰণৰ কিছুমান তোমালোকৰ এক্সট্ৰা প্ৰশ্ন আহিব পাৰে তোমালোকে এই সৰু সৰু প্ৰশ্নবোৰ চাই থবা আৰু উত্তৰসমূহ লিখি ৰাখিবা আজিলৈ ইমানতে এৰিছো তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে মোৰ ইমেইল এড্ৰেছটো ইয়াতে দি থোৱা হৈছে ইমেইল আইডি moina.chandana@gmail.com তোমালোকে মোক কন্টেক্ট কৰিব পাৰা ঠিক আছে আজিলৈ আহিছো ধন্যবাদ